ভাদ মাহত বতাহ ধুমুহা আহে। ফাৰ্ষ্ট টাইম দেখিছোঁ বাৰু ভাদ মাহত বতাহ ধুমুহা আহে। কিন্তু আমাৰ ঘৰখন ভগৱানে দেখি গ'ল। ইমানেই আমাৰ ঘৰখন ধুনীয়া আছিলে, ভগৱানৰো চকু লাগিলে। সেইকাৰণে আমাৰ ঘৰখন কি কৰিলে, একদম ভাঙি চিঙি লৈ গুচি গ'ল। সেয়েহে আজি আমাৰ দুৰ্দশা হ'ল। সেয়ে এই দুৰ্দশাত মই এনেকৈ আৰু আছোঁ আৰু পৰি মেলি লৈ। কম আৰু গাইছ, যেনিয়ে তেনিয়ে বস্তু বাহানি উঠাই দিবলগীয়া হৈছে। আৰু সেইখন পৃথিৱী, সেইয়া কলপুলি, এইয়া মোৰ বিচনা। সেই বিচনা গতি আজি নিয়তি এয়াকে কৰিলে দেই ৰাইজ। বেয়া চেয়া নাপাব আৰু। আপোনালোককো দেখুৱাইছোঁ, আপোনালোকে চাব। আমাৰ নিচিনা ভগা পৰ্জাবিলাকক কোনোবাই লাজ কৰিব ভগা পৰ্জা দেখুৱাবলৈ, কিন্তু মই লাজ কৰা নাই। লাজ কৰিনো কি হ'ব, কোনেওতো মোক নিদিয়ে, নিজে ঘটিয়ে বনাব লাগিব। সেইকাৰণে আৰু এনেকৈ আছোঁ আৰু পৰি লৈ ভগা চিগা ঘৰতে। সকলোখিনি এবাৰ চাবচোন আমাৰ ঘৰখনৰ দুৰ্দশাবোৰ। কি কৰিব আৰু এনেকৈ আছোঁ আৰু। এয়াই মই পৰি আছোঁ। মোক নাই দেখুৱাব, মোৰ ভৰিখনকে অকণমান দেখুৱাইছোঁ আপোনালোকক আৰু।